আজি মই অত্যন্ত আনন্দিত যে ৯৭,৫০৫ গৰাকী ব্যক্তিক এই মুহূৰ্তলৈকে আমি অসম চৰকাৰত চৰকাৰী চাকৰি দিব পাৰিলো ২০২১ চনত ৪,৭৭৯ গৰাকী ২০২২ চনত ৩৫,১৩০ গৰাকী ২০২৩ বৰ্ষত ৫৫,৫৯০ গৰাকী আৰু এই বছৰত এতিয়ালৈকে ২০০৩ গৰাকী অৰ্থাৎ আজিলৈকে আমি ৯৭,৫০৫টা নিযুক্তি আমি খুব স্বচ্ছতাৰে সৈতে দিবলৈ সক্ষম হলো আজি আমি এই স্বচ্ছতাৰ ইতিহাসক আৰু এখোপ আগুৱাই লৈ গৈ আমি নতুনকৈ ৪৬৫ গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছো ইয়াৰ ভিতৰত আমাৰ এপিডিচিএলত ২২০ গৰাকী কনিষ্ঠ প্ৰবন্ধক আৰু এইজিচিএলত ৮৬ গৰাকী কনিষ্ঠ প্ৰবন্ধকে আদি কৰি ৩০৬ গৰাকী কনিষ্ঠ প্ৰবন্ধকক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছো ৰাজ্যৰ ইঞ্জিনিয়াৰিং কলেজত আজি আমি ৫৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছো সহকাৰী অধ্যাপক পদত ৫৮ গৰাকী প্ৰাথমিক শিক্ষা সঞ্চালকতো প্ৰায় ২৩ গৰাকী বিদ্যালয় শিক্ষা বিভাগত ৯ গৰাকী এই ধৰণে আমি ১৪৯ গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি দিছো তথ্য আৰু জনসংযোগ বিভাগতো ৪ গৰাকীক আমি সিনিয়ৰ ইনফৰমেশন অফিচাৰ ৬ গৰাকীক জুনিয়ৰ ইনফৰমেশন অফিচাৰ আমি ১০ গৰাকীক প্ৰাৰ্থীক আমি নিযুক্তি দিছো ২০১১ চনৰ পৰা অসমত অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকত নিযুক্তি হোৱা নাছিল আজি আমি লাহে লাহে এই গোচৰসমূহ আমাৰ পক্ষত ৰায়দান লাভ কৰি নিযুক্তি পত্ৰসমূহ আমি আগুৱাই দিবলৈ আমি সক্ষম হৈছো আৰু অহা কিছুদিনত ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক সমূহত আৰু কেইবাটাও নিযুক্তি দিয়াৰ বাবে আমি আগ্ৰহেৰে অপেক্ষা কৰিছো আজি প্ৰদান কৰা নিযুক্তিৰ ফলত আমাৰ ৰাজ্য চৰকাৰখনে যোৱা বছৰ কেইটাৰ ভিতৰত নিযুক্তি কৰা যুৱক যুৱতীৰ সংখ্যা ৯৭,৯৭০ লৈ বৃদ্ধি পালে মই আশা কৰো এই বছৰৰ ভিতৰতে আমি ১ লাখৰ সংখ্যা স্পৰ্শ কৰিম আৰু অহা বছৰত আৰু ৫০,০০০ নতুন যুৱক যুৱতীক চৰকাৰত নিযুক্তি দিবলৈ আমি আগ্ৰহেৰে সৈতে অপেক্ষা কৰি আছো অৰ্থাৎ ৰাজ্য চৰকাৰে ৫ বছৰৰ ভিতৰত ১.৫ লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে অসমত যোৱা ৭৫ বছৰত কেতিয়াও কোনো কালে কোনো চৰকাৰৰ দিনত ইমান বেছি যুৱক যুৱতীৰ নিয়োগৰ ব্যৱস্থা কৰিব পৰা হোৱা নাছিল ই আমাৰ চৰকাৰখনৰ এক অনন্য প্ৰাপ্তি হিচাপে ৰৈ যাব